মোক কথাটো সম্পূৰ্ণত হ'ব দে। তাৰ পিছত যোনবিলাক মানুহে ফাৰ্ষ্ট ডিভিজন পায় সিহঁতি পিছলৈ গৈ পিনে চৰকাৰী চাকৰি পায়। এই ধৰি লওক জুনিয়ৰ এছিষ্টেণ্ট দিলে, UDA, LDA, কম্পিউটাৰ অপাৰেটৰ বা চৰকাৰী স্কুলৰ মাষ্টৰ, সেইবিলাক হয়। বুজিছ? মোক খতম হোৱা নাই নহয়। যোনবিলাকে ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন পায় সেইবিলাকে চৰকাৰী চাকৰি এপ্লাই কৰোঁতে কৰোঁতে আধা বয়স গুচি যায়। লাষ্টত উপায় নাপায় সেই কিবা বিজনেছ কৰে নাইবা দোকান এখন খোলে, সেনেকৈ চলে। সি বিজনেছ কৰিব নোৱাৰে আৰু চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিব নোৱাৰে, কাৰণ কেলে দুইটাৰ কাৰণে সীমিত জ্ঞানটো লাগিবই। মই যি দেখিছোঁ সি পঢ়াটো আধাতে এৰিব লাগিব চাগে, তাৰ যিহে মাথা। এতিয়া মোৰ আচল কথাটো হ'ল, যোনবিলাক মানুহে পঢ়াটো সম্পূৰ্ণ কৰিব নোৱাৰে, পঢ়া শুনাত গেধা থাকে, সেই মানুহবিলাকে বেলেগতো একো কাম কৰিব নোৱাৰে। সিহঁতি আন্দোলন কৰে, আন্দোলন কৰি পিনে নেতা হয়, নেতা হৈ পিনে ইলেকশ্যন খেলে, ইলেকশ্যন খেলি পিনে MLA হয়, MLA হোৱাৰ পিছত মিনিষ্টাৰ হয়। আৰু যেতিয়া সেই মানুহবিলাক মিনিষ্টাৰ হয় তেতিয়া সেই IAS অফিচাৰটোৱে মিনিষ্টাৰটোক ছাৰ বুলি মাতিব, ACS অফিচাৰটোৱে মিনিষ্টাৰক ছাৰ বুলি মাতিব, এই শিক্ষক জুনিয়ৰ এছিষ্টেণ্ট তেখেতলোকেও ছাৰ বুলি মাতিব। মুঠতে সকলোৱে তেখেতক ছাৰ বুলি মাতিব আৰু আটাইতকৈ ওপৰৰ পজিশ্যনটো সিহঁতিয়েই থাকিব। বুজিছ? আৰু MLA বা মিনিষ্টাৰ হ'বলৈ কোনো ধৰণৰ শিক্ষাগত অৰ্হতাৰ একো দৰকাৰ নাই। ভাৰতৰ নাগৰিক হ'লেই হ'ল, 18 বছৰৰ ওপৰত হ'ব লাগিব আৰু জনপ্ৰিয়তাটো থাকিব লাগিব, কাৰণ ভোট পাই জিকে নহয়। আৰু ভেলেকৰ জনপ্ৰিয়তা বহুত আছে, কাৰণ বহুত মানুহে ভেলেকক বহুত ভাল পায়, গম পাইছ? গতিকে কোনো মানুহক সৰু বুলি কেতিয়াও নাভাবিবি। বেল বাজিলে, ছাৰ আহিব। ভেলেক এতিয়ালৈকে আহিয়ে পোৱা নাই, আজি ভাল বজাব বেলেগক ছাৰে। নমস্কাৰ নমস্কাৰ, কেনেকুৱা খবৰ তোমালোকৰ? ছাৰ আমাৰ ভালেই। আজি কি ভেলেক অহা নাই নেকি? ছাৰ কি হ'ল, তোৰ আজি ইমান দেৰি হ'ল যে? ছাৰ ভাইটি পথাৰলৈ গৈছিল, সেইটো কাৰণে মই আহিব পৰা নাছিলোঁ। তোৰ ভাইৰ পথাৰলৈ গ'ল বুলি তোৰ কি সমস্যা হ'ল? তই ইমান ভয়াটো নে? তই অকলে স্কুললৈ আহিব নোৱাৰ? ছাৰ মই ভয়াটো নহয়, মোৰ নিচিনা সাহসী মানুহ এখন গোটেই পৃথিৱীতে নাই। তেতিয়াহ'লে কি কাৰণে দেৰি হ'ল তোৰ? কৈছোঁ ছাৰ, মোৰ ভাইটি আহি পোৱা নাছিল কাৰণে মই স্কুললৈ অহা দেৰি হ'ল। পকাই পকাই কথাবিলাক নকবি, তই ক তোৰ স্কুললৈ অহাত কি কাৰণে দেৰি হ'ল, আচল কথাটো ক। ছাৰ মোৰ ভাইটিয়ে মোৰ জাঙিয়াটো পথাৰলৈ পিন্ধি গৈছিল, এতিয়া জাঙিয়া নিপিন্ধাকৈ মই স্কুলত কেনেকৈ আহিম আপুনি কওকচোন ছাৰ। সেইটো কাৰণে মোৰ অহাত দেৰি হ'ল, ভাইটি অহালৈ বাট চাই আছিলোঁ। তোৰ কি এটাই জাঙিয়া আছে নেকি? দেউতাই এটাই জাঙিয়া কিনি দিছে, আমি অদলা বদলিকৈ পিন্ধোঁ। ভাইটি যেতিয়া বাহিৰলৈ ওলাই যায় মই নাযাওঁ, আৰু মই যেতিয়া ওলাই যাওঁ সি নাযায়। হ'ব হ'ব ঠিক আছে, যা গৈ চিটত বহগে। আচ্ছা, আজি আমি কি কৰাৰ কথা আছিল? ছাৰ আজি আপুনি পৰীক্ষা ল'ম বুলি কৈছিল, কিন্তু কিহৰ ওপৰত পৰীক্ষা ল'ব সেইটো কোৱা নাছিল ছাৰ। আজি তহঁতি এটা ব্যতিক্ৰমী ৰচনা গাই শুনাব লাগিব। এনেকুৱা এটা ব্যতিক্ৰমী ৰচনা গাই শুনাব লাগিব যিটো ৰচনা কোনো এখন স্কুলত আজিলৈকে গাই শুনোৱা হোৱা নাই। যদি তহঁতি এই ৰচনাখন ভালকৈ গাই শুনাব পাৰ তেতিয়াহ'লে তহঁতৰ নামতে এই ৰচনাখন উচৰ্গা কৰা হ'ব। হৈছে আৰু আজি চবৰে ফাটিব যেন পাওঁ। ৰমেন, তুমি কিবা কৈছিলা? আহা, তুমি আহিয়েই প্ৰথমতে ৰচনাটো গাই শুনোৱা। ৰমেন, তুমি ছাগলীৰ ওপৰত এটা ৰচনা গাই শুনোৱা। দেখাত নিজে ছাগলীটোৰ নিচিনা আৰু মোক ছাগলীৰ ওপৰত ৰচনা গাই শুনাব কৈছে। কি হ'ল, মোলৈ ভেবা লাগি চাই আছো যে? মোলৈ চালে তোৰ ৰচনাটো মাথাত আহি নাযায় নহয়। দে ৰচনাটো ক। ছাৰ আপুনিয়ে যিহেতু জ্ঞানৰ গুৰু, আপোনাক চালে কিবা মাথাত সোমাব বুলিয়ে আপোনালৈ চাই আছো। ছাগলী এটা তৃণভোজী ঘৰচীয়া উদ্ভিদ। ঐ গুৰু, ছাগলী তৃণভোজী উদ্ভিদ কেনেকে হলো? ছাৰ গছ গছনিৰ লগত সম্পৰ্ক থকা যিকোনো বস্তুকে আমি উদ্ভিদ বুলিয়ে কওঁ। দে হ'ব দে ক উদ্ভিদে হয় বাৰু, মই মানি লৈছো।
নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ৰমেন তামুলী। মই আজি ছাগলীৰ ওপৰত ৰচনা এটা গাই শুনাব লৈছোঁ। ছাগলী আৰম্ভণি। বহুত বছৰ আগতে ভগৱানে যেতিয়া এখন পৃথিৱীৰ সৃষ্টি কৰি আছিল, তেতিয়া 4টা ঠেং, এডাল নেগুৰ, 2টা শিং, 2টা চকু, 2খন কাণ, এটা নাক, এখন মুখ আৰু এখন দীঘলীয়া জিভা লৈ এটা জীৱ উৎপত্তি কৰিছিল। সেই সময়তে আকবৰৰ দৰবাৰত তানসেনে সা ৰে গা মা গাই আছিল। তানসেনৰ সা, গ আৰু নিজেই লি এটা লগাই ভগৱানে সেই জীৱটোৰ নাম দিলে ছাগলী। যিহেতু তানসেনে গান গোৱা সময়ত ছাগলীৰ জন্ম হৈছিল, সেইটো কাৰণে